আমাৰ আমি ইয়াতে এইটো ফিলাপ কৰি আগত যাব লাগিব এইটো আহাবাৰ দিলে কৈ দিম ভাই এইটো জাগা ওলালে দেখিবলৈ কি ক'ব 4টা ব্ৰিজ হৈছে কৰিমগঞ্জ জিলাত 4টা ব্ৰিজে চাবলৈকে আহিছোঁ আৰু গোটেই ব্ৰিজকেইটা অতি সোনকালে ফিলাপ কৰি দিয়া হ'ব আৰু যিহেতু 4 মাহ বানপানীৰ ছিজন থাকে এই ব্ৰিজকেইটাৰে যাতে বানপানী নহয় তাৰ কাৰণে ব্যৱস্থা কৰা হ'ব আৰু এই য'ত য'ত ব্ৰিজ হৈছে তাত কমিউনিকেশ্যনৰ এটা আমাৰ ৰাস্তা বা মথাউৰিত মানুহে অহা যোৱা কৰে গতিকে ব্ৰিজকেইটা যদি আমি ফিল আপ কৰি নিদিওঁ মানুহে অহা যোৱা কৰিব নোৱাৰে গতিকে দুটা কথা চিন্তা কৰি এটা হৈছে মানুহে যাতে ভালকৈ অহা যোৱা কৰিব পাৰে কমিউনিকেশ্যন যাতে ব্যাহত নহয় ছেকেণ্ডলি যাতে আৰু সেই অংশৰে অহা এই 3-4 মাহত পানী নাহে তাৰ কাৰণে আমি খুব ক্ষিপ্ৰতাৰে জিঅ' মেগা টিউব পেলাই এই 4টা ব্ৰিজৰে কাম সম্পূৰ্ণ কৰি দিম অহা 15 দিনৰ ভিতৰত আৰু বহু লোক বৰ্তমান গৃহবন্দী আছে চাওক প্ৰকৃতিৰ কথাটো সকলোৱে জানি মিজোৰামত অভাৱনীয়ভাৱে বৰষুণ বা ডিমা হাজোত অভাৱনীয়ভাৱে বৰষুণ হোৱাৰ কাৰণে গোটেই পানী আমাৰ কৰিমগঞ্জ আৰু বৰাকভেলী মানে কৰিমগঞ্জ হাইলাকান্দি কাছাৰলৈকে নামি আহিছে গতিকে ডেফিনেটলি কষ্ট হৈছে কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা যদি ৰিলিফ দিয়া হয় সেই ইতিমধ্যে দিয়া হৈছে আৰু ঘৰ যদি ক'ৰবাত ভাঙিছে তেওঁলোকৰো ঘৰৰ ক্ষতিপূৰণ দিয়া হ'ব সকলোখিনি নিশ্চয়কৈ খুব ভালদৰে কৰা হ'ব মই প্ৰতিশ্ৰুতি দিছোঁ আমি ইয়াতে এইটো ফিলাপ কৰি আগত যাব লাগিব এইটো আহাবাৰ দিলে কৈ দিম ভাই এইটো জাগা ওলালে দেখিবলৈ কি ক'ব 4টা ব্ৰিজ হৈছে কৰিমগঞ্জ জিলাত 4টা ব্ৰিজে চাবলৈকে আহিছোঁ আৰু গোটেই ব্ৰিজকেইটা অতি সোনকালে ফিল আপ কৰি দিয়া হ'ব আৰু যিহেতু 4 মাহ বানপানীৰ ছিজন থাকে এই ব্ৰিজকেইটাৰে যাতে বানপানী নহয় তাৰ কাৰণে ব্যৱস্থা কৰা হ'ব আৰু এই য'ত য'ত ব্ৰিজ হৈছে তাত কমিউনিকেশ্যনৰ এটা আমাৰ ৰাস্তা বা মথাউৰিত মানুহে অহা যোৱা কৰে গতিকে ব্ৰিজকেইটা যদি আমি ফিল আপ কৰি নিদিওঁ মানুহে অহা যোৱা কৰিব নোৱাৰে গতিকে দুটা কথা চিন্তা কৰি এটা হৈছে মানুহে যাতে ভালকৈ অহা যোৱা কৰিব পাৰে কমিউনিকেশ্যন যাতে ব্যাহত নহয় ছেকেণ্ডলি যাতে আৰু সেই অংশৰে অহা এই 3-4 মাহত পানী নাহে তাৰ কাৰণে আমি খুব ক্ষিপ্ৰতাৰে জিঅ' মেগা টিউব পেলাই এই 4টা ব্ৰিজৰে কাম সম্পূৰ্ণ কৰি দিম অহা 15 দিনৰ ভিতৰত আৰু বহু লোক বৰ্তমান গৃহবন্দী আছে চাওক প্ৰকৃতিৰ কথাটো সকলোৱে জানি মিজোৰামত অভাৱনীয়ভাৱে বৰষুণ বা ডিমা হাজোত অভাৱনীয়ভাৱে বৰষুণ হোৱাৰ কাৰণে গোটেই পানী আমাৰ কৰিমগঞ্জ আৰু বৰাকভেলী মানে কৰিমগঞ্জ হাইলাকান্দি কাছাৰলৈকে নামি আহিছে গতিকে ডেফিনেটলি কষ্ট হৈছে কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা যদি ৰিলিফ দিয়া হয় সেই ইতিমধ্যে দিয়া হৈছে আৰু ঘৰ যদি ক'ৰবাত ভাঙিছে তেওঁলোকৰো ঘৰৰ ক্ষতিপূৰণ দিয়া হ'ব সকলোখিনি নিশ্চয়কৈ খুব ভালদৰে কৰা হ'ব মই প্ৰতিশ্ৰুতি দিছোঁ